আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। 10টা কুৱেশ্যন আছে। আপোনালোকে এই 10টা কুৱেশ্যনৰ উত্তৰবিলাক কমেণ্ট কৰি জনাব। মই ডাইৰেক্ট অকল প্ৰশ্নকেইটা কৈ যাম, আপোনালোকে উত্তৰকেইটা কমেণ্টত জনাব সকলোৱে। প্ৰথমটোত আছে হোৱাট ইজ এ গ্ৰুপ অফ কাউজ কল। মই কমেণ্টত পিন কৰি দি দিম উত্তৰবিলাক। আপোনালোকে জাষ্ট 1 নম্বৰ কুৱেশ্যনৰ পৰা 10 নম্বৰ কুৱেশ্যনলৈকে আপোনালোকে কুৱেশ্যনবিলাক চাব আৰু কমেণ্ট কৰিব। চ' নেক্সট কুৱেশ্যনত গৈছোঁ। 1 নম্বৰ কুৱেশ্যনটো দেখা পালেই। 2 নম্বৰ কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ লায়নছ কল। অপশ্যনবিলাক মই কৈ নিদিওঁ, আপোনালোকে এবাৰ চাই লওক। গ্ৰুপ অফ লায়নছ কল। নেক্সট কুৱেশ্যনত গৈছোঁ। হোৱাট ইজ এ গ্ৰুপ অফ এলিফেণ্টছ কল। 3 নম্বৰ কুৱেশ্যন হ'ল। 4 নম্বৰ কুৱেশ্যনত গৈছোঁ। হোৱাট ইজ এ গ্ৰুপ অফ ৱলভছ কল। আমাৰ আচলতে প্ৰনাউন্সিয়েশ্যনবিলাক ইমান ঠিক নহয় ইংলিছৰ কুৱেশ্যন দিবলৈ, সেইটো কাৰণে বেয়া লাগে। চ' আপোনালোকে কমেণ্ট কৰক 4 নম্বৰ কুৱেশ্যনৰ উত্তৰটো। 5 নম্বৰটো কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ ফিছ কল। অপশ্যনবিলাক চাই লওক, কমেণ্ট কৰক। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ এণ্টছ কল। নেক্সট কুৱেশ্যনত গৈছোঁ। হোৱাট ইজ এ গ্ৰুপ অফ মংকিজ কল। নেক্সট কুৱেশ্যনত গৈছোঁ। হোৱাট ইজ এ গ্ৰুপ অফ বাফেল'ছ কল্ড। 9 নম্বৰ কুৱেশ্যনত আছে দ্য চিননিম অফ এবজল্ভ ইজ। এবজল্ভৰ চিননিম কি হ'ব? 10 নম্বৰ কুৱেশ্যনত আছে দ্য চিননিম অফ কেপাবল ইজ। কেপাবলৰ চিননিম কি হয়? এতিয়া মই উত্তৰবিলাক কৈ দিছোঁ, আপোনালোকে চাই লওক। প্ৰথম কুৱেশ্যনটোৰ উত্তৰটো হ'ব হাৰ্ট। ঠিক আছে, গ্ৰুপ অফ কাউজ কল হাৰ্ট। 2 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব প্ৰাইড। ঠিক আছে, PRIDE। গ্ৰুপ অফ লায়নছ কল প্ৰাইড। 3 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে হাৰ্ট, HERD। গ্ৰুপ অফ এলিফেণ্টছ কল হাৰ্ট। 4 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে পেক। ঠিক আছে, গ্ৰুপ অফ ৱলভছ কল পেক। 5 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব গ্ৰুপ অফ ফিছ কল্ড স্কুল। ঠিক আছে, গ্ৰুপ অফ এণ্টছ কল কলনি। ঠিক আছে, কলনি হ'ব। 7 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব গ্ৰুপ অফ মংকিজ কল ট্ৰুপ হ'ব। ঠিক আছে, ট্ৰুপ। 8 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব গেং। গ্ৰুপ অফ বাফেল'ছ কল গেং। 9 নম্বৰ কুৱেশ্যনটো আছিলে চিননিম অফ এবজল্ভ ইজ। ইয়াতে উত্তৰটো হ'ব পাৰ্ডন। 10 নম্বৰ কুৱেশ্যন, লাষ্ট কুৱেশ্যনটোৰ চিননিম অফ কেপাবল ইজ। উত্তৰটো হ'ব কম্পিটেণ্ট। অপশ্যন নাম্বাৰ C2। ধন্যবাদ। আজিৰ ভিডিঅ'ত 10টা কুৱেশ্যন আছিলে, আপোনালোকে মিলাই চাব আপোনালোকৰ কুৱেশ্যনকেইটাৰ উত্তৰ হ'ল নে নহ'ল। চ' প্ৰথমতে আচলতে মই ভিডিঅ'টোত অকল প্ৰশ্নকেইটা ক'লোঁ, তাৰপিছত লাষ্টত মই আপোনালোকক উত্তৰকেইটা ক'লোঁ, যাতে আপোনালোকে নিজকে টেষ্ট কৰি চাব পাৰে, মক টেষ্ট হিচাপে দিব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।